নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱী আৰু মোৰ শুভাকাংক্ষীসকল। আজিৰ দৈনিক ৰাশিফল শিতানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। অন্যদিনৰ দৰে আজিও লৈ আহিছোঁ আপোনালোকৰ বাবে দৈনিক ৰাশিফল। প্ৰথমতে শুনক আজিৰ দিনটোৰ পঞ্চাং। আজি কাতি মাহৰ 19 তাৰিখ বৃহস্পতিবাৰ 6 নৱেম্বৰ 2025। আজিৰ দিনটোত সূৰ্য উদয় হ'ব ৰাতিপুৱা 5:38:25 আৰু সূৰ্য অস্ত যাব আবেলি 4:35:5। কৃষ্ণা প্ৰতিপদ তিথি, ভৰণী নক্ষত্ৰ, ব্যতিপাত যোগ, কৌলভকৰণ। আজি জন্মত হ'ব মেষ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মতাৰ তৰে বৈশ্য বৰ্ণ, মনুষ্যগণ, হাতীৰষ্টি পাব, লগতে মাহেন্দ্ৰ যোগ পাব। আজি ছোৱালী আদ্য ঋতু হ'লে 45 দিনীয়া দুখিলা যোগ পাব আৰু দিনৰ 8:28:26 যোৱাৰ পিছত 7 দিনীয়া প্ৰতিহিতা যোগ পাব। মৰণত কোনো দোষ নাই, যাত্ৰা আজি নাই, শুভকৰ্ম, দীক্ষা, ঋণদান, ঋণ গ্ৰহণ। আজি কমৰা আৰু তিতা ভেকুলী খোৱা নিষেধ। ইমান পৰে আপোনালোকে আজিৰ দিনটোৰ পঞ্চাংখিনি শুনিলে। এতিয়া শুনক ৰাশি অনুসৰি আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ মেঘ ৰাশি। আজিৰ দিনটোৰ ৰাশিফল। মেঘ ৰাশিৰ বাবে আজিৰ দিনটো উদ্যম আৰু আত্মবিশ্বাসেৰে পৰিপূৰ্ণ হৈ থাকিব। নতুন কাম আৰম্ভ কৰিবলৈ আজি উপযুক্ত সময়। যিকোনো বাধা ধৈৰ্য্যেৰে সমাধান কৰিব পাৰিব। অফিচ বা ব্যৱসায়ত কোনো নতুন সুযোগ আহিব পাৰে। আগৰ কৰা কঠোৰ পৰিশ্ৰমৰ ফল আজি পোৱাৰ সম্ভাৱনা আছে। ধন সম্পৰ্কীয় সিদ্ধান্ত লওঁতে অকণমান চিন্তা ভাৱনা কৰি ল'ব। জীৱনসংগী বা প্ৰেমিক প্ৰেমিকাৰ সৈতে ভাল ব্যৱহাৰ লগতে সময় অতিবাহিত কৰিব পাৰিব। যদি কিবা ভুল বুজাবুজি আছিল আজি সেইটো মিটমাট হোৱাৰ সম্ভাৱনা আছে। একেলগে কোনো বিশেষ মুহূৰ্ত ভাগ বতৰা কৰি ল'ব পাৰিব। শৰীৰৰ ক্ষেত্ৰত অকণমান ভাগৰুৱা অনুভৱ হ'ব পাৰে, কিন্তু দীঘলীয়া অসুখৰ ভয় নাই। পুষ্টিকৰ আহাৰ খোৱা আৰু যথেষ্ট পৰিমাণে পানী খোৱা আপোনাৰ বাবে লাভদায়ক হ'ব। আজিৰ উপদেশ, অধিক চিন্তা নকৰিব। যি কাম আৰম্ভ কৰিবা অন্তৰত বিশ্বাস ৰাখি আগবাঢ়ক। শুভ ৰং হৈছে ৰঙা, শুভ সংখ্যা হৈছে 9, শুভ সময় ৰাতিপুৱা 9:15 পৰা 11:30। প্ৰতিকাৰ, মংগল গ্ৰহৰ কৃপা লাভৰ বাবে ওম অং অংগাৰকায় নম এই মন্ত্ৰটি 11 বাৰ উচ্চাৰণ কৰিব। আপোনালোকৰ বাধা বিঘিনি আঁতৰি সকলো দিশৰ পৰাই জয় জয়ময় হ'ব। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ বৃষ ৰাশি, টৰচ। আজিৰ দিনটোৰ ৰাশিফল। বৃষ ৰাশিৰ বাবে আজিৰ দিনটো শান্তি আৰু স্থিৰতাৰ দিন হ'ব। কোনো দীঘলীয়া কামৰ সফলতা দেখা দিব পাৰে। পৰিয়ালৰ পৰা সমৰ্থন লাভ কৰিব। চিন্তা কমি যাব, আপোনাৰ মন শান্ত থাকিব। অফিচত সহকৰ্মী বা উচ্চ অধিকাৰীৰ সৈতে ভাল সমন্বয় বজাই ৰাখিব। ধন সম্পৰ্কীয় দিশত লাভ হোৱাৰ সম্ভাৱনা আছে। বিশেষকৈ যিসকলে ব্যৱসায়ৰ লগত জড়িত হৈ আছে তেওঁলোকৰ অতিকৈ লাভ হোৱাৰ সম্ভাৱনা আছে। নতুন ইনভেষ্টৰ কথা চিন্তা কৰিব পাৰে। প্ৰেমিক প্ৰেমিকাৰ সৈতে ভাল সময় কটাব পাৰিব। সংসাৰত আনন্দৰ বাতাৱৰণ থাকিব। একেলগে কোনো ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে। আজিৰ দিনটোত শাৰীৰিকভাৱে আপুনি সুস্থ থাকিব, যদিও অকণমান এলেহুৱা বা টোপনিৰ অভাৱ হ'ব পাৰে। শৰীৰৰ যত্ন লওক আৰু সময়মতে আপুনি যথেষ্ট পৰিমাণে ৰেষ্ট লওক। আজিৰ উপদেশ, আনৰ মতামতক সন্মান দিয়ক, কিন্তু নিজৰ চিন্তা বুজি সিদ্ধান্ত গ্ৰহণ কৰক। শুভ সংখ্যা হৈছে 6, শুভ ৰং হৈছে বগা আৰু গোলাপী। শুভ সময় আবেলি 3 বজাৰ পৰা 5 বজালৈ। প্ৰতিকাৰ, শুক্ৰ গ্ৰহৰ কৃপা পাবলৈ আজিৰ দিনটোত গছৰ গুৰিত পানী দিয়ক আৰু নতুন কাপোৰ পৰিধান কৰক। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ মিথুন ৰাশি, জেমিনি। আজিৰ দিনটোৰ ৰাশিফল। মিথুন ৰাশিৰ বাবে আজিৰ দিনটো উৎসাহজনক হ'ব। নতুন নতুন আইডিয়া আৰু সৃষ্টিশীল চিন্তাধাৰাৰ উদ্ভৱ হ'ব আপোনাৰ মনত। কাম কাজত আগভাগ ল'ব পাৰিব আৰু নিজৰ প্ৰতিভা দেখুৱাবলৈ সক্ষম হ'ব। কৰ্মক্ষেত্ৰত নতুন সুযোগ আহিব পাৰে। যিকোনো আলোচনা বা মিটিঙত আপোনাৰ কথা বাৰ্তা সকলোকে প্ৰভাৱিত কৰিব পাৰিব। টকা পইচাৰ ক্ষেত্ৰত আজিৰ দিনটো স্থিৰতা থাকিব, কিন্তু অনৰ্থক খৰচৰ পৰা বাচি থাকক। প্ৰেমিক প্ৰেমিকাৰ সৈতে কথা বতৰাত অকণমান ভুল বুজাবুজিৰ সমস্যা হ'ব পাৰে, গতিকে শান্তভাৱে কথা বতৰা পাতিলে সকলো ঠিক ঠাক হৈ যাব।
দাম্পত্য জীৱনত মধুৰতা আহিব। স্বাস্থ্য ক্ষেত্ৰত সৰল আহাৰ গ্ৰহণ কৰক আৰু পানীৰ পৰিমাণ বৃদ্ধি কৰক। মানসিক চাপ এৰুৱাবলৈ সংগীত শুনা আৰু হাঁহি ধেমালি কৰি থাকক। আজিৰ উপদেশ অধিক কথা নক'ব, কিছুমান কথা মনত ৰাখি বুদ্ধিৰে ব্যৱস্থা গ্ৰহণ কৰক। শুভ সংখ্যা 5, শুভ ৰং সেউজীয়া আৰু নীলা। শুভ সময় ৰাতিপুৱা 8:30 পৰা 10:30। প্ৰতিকাৰ বুধ গ্ৰহৰ কৃপা পাবলৈ ওম বুধায় নমঃ এই মন্ত্ৰটি 11 বাৰ জপ কৰক আৰু আপুনি কাউৰীক খাদ্য খাবলৈ দিয়ক, আপোনাৰ মংগল হ'ব। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কৰ্কট ৰাশি, কেঞ্চাৰ। আজিৰ দিনটোৰ ৰাশিফল। কৰ্কট ৰাশিৰ বাবে আজিৰ দিনটো অনুভূতিৰ দিশ গভীৰ হ'ব। মনত কিবা নতুন পৰিকল্পনা জাগি উঠিব পাৰে। পৰিয়াল বা বন্ধু বান্ধৱৰ পৰা সান্তনা আৰু সমৰ্থন লাভ কৰিব। কৰ্মক্ষেত্ৰত অকণমান টেনশ্যন থাকিব পাৰে, কিন্তু আপোনাৰ ধৈৰ্য আৰু মনোবলেৰে সকলো ঠিক ঠাক কৰি ল'ব পাৰিব। ধন সম্পৰ্কীয় ক্ষেত্ৰত অকণমান সাৱধানতা অৱলম্বন কৰা ভাল। ইনভেষ্টৰ সময় নহয়। প্ৰেমিক প্ৰেমিকাৰ সৈতে ভাল সময় কটাব পাৰিব। সংসাৰত শান্তি বজাই ৰাখক। একেলগে কিবা এটা নতুন কামৰ পৰিকল্পনাত সফল লাভ কৰিব। মানসিক চাপ আৰু টোপনিৰ অভাৱৰ কাৰণে ভাগৰুৱা অনুভৱ হ'ব পাৰে। অকণমান বিশ্ৰাম লওক আৰু পানী অধিক পৰিমাণে খাওক। আজিৰ উপদেশ অতীতৰ চিন্তা এৰি আগলৈকে আগবাঢ়ি যাওক, তেতিয়াহ'লে আপোনাৰ উন্নতিৰ পথ মুকলি হ'ব। শুভ সংখ্যা হৈছে 2, শুভ ৰং হৈছে বগা আৰু ৰূপালী। শুভ সময় সন্ধিয়া 5:30 পৰা 7 বজালৈ। প্ৰতিকাৰ চন্দ্ৰগ্ৰহৰ আশীৰ্বাদৰ বাবে আপুনি গাখীৰ কোনো জীৱক দান কৰক আৰু ওম চন্দ্ৰায় নমঃ এই মন্ত্ৰটো 11 বাৰ জপ কৰক। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ সিংহ ৰাশি, লিঅ'। আজিৰ দিনটোৰ ৰাশিফল। সিংহ ৰাশিৰ বাবে আজিৰ দিনটো আত্মবিশ্বাস আৰু সন্মানৰ দিন হ'ব। আজি আপুনি সন্মান লাভ কৰিব। যিকোনো কামত নেতৃত্ব ল'ব পাৰিব। আপোনাৰ বাক শক্তি আৰু উপস্থিত বুদ্ধিয়ে সকলোকে আকৰ্ষিত কৰিব পাৰিব। কৰ্মক্ষেত্ৰত নতুন দায়িত্ব বা প্ৰশংসা লাভ হ'ব পাৰে। নিজৰ পৰিশ্ৰমৰ ফল পোৱাৰ সময় আজিৰ দিনটো। টকা পইচাৰ ক্ষেত্ৰত ইনকাম বৃদ্ধি হ'ব পাৰে, কিন্তু বিলাসী জীৱনৰ বাবে খৰচৰ পৰা সাৱধান থাকিব। প্ৰেম জীৱনত উৎসাহ থাকিব। যিসকল সিংহ ৰাশিয়ে একেলগে সংসাৰ কৰি আছে তেওঁলোকৰ বাবে আজিৰ দিনটো আনন্দময় হ'ব। একেলগে সময় কটালে আপোনাৰ সম্পৰ্ক আৰু শক্তিশালী হৈ উঠিব। স্বাস্থ্য ক্ষেত্ৰত শাৰীৰিকভাৱে আজি আপুনি সুস্থ থাকিব, কিন্তু অকণমান ভাগৰুৱা অনুভৱ হ'ব পাৰে। ঠাণ্ডা পানীৰে গা ধোৱাটো এৰিব। আজিৰ উপদেশ অহংকাৰৰ পৰা বাচি থাকিব। নম্ৰতা বজাই ৰাখিলে সফলতা বৃদ্ধি পাব। শুভ সংখ্যা 1, শুভ ৰং কমলা আৰু সোণালী। শুভ সময় ৰাতিপুৱা 10 বজাৰ পৰা দুপৰীয়া 12:15। প্ৰতিকাৰ সূৰ্যদেৱৰ আশীৰ্বাদৰ বাবে পুৱা সূৰ্যোদয়ৰ সময়ত সূৰ্যক পানী অৰ্পণ কৰক আৰু ওম ঘৃণী সূৰ্যায় নমঃ এই মন্ত্ৰটি 7 বাৰ জপ কৰক। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কন্যা ৰাশি, বীৰ্গ। আজিৰ দিনটো কন্যা ৰাশিৰ বাবে ৰাশিফল চিন্তাশীল আৰু ফলপ্ৰদ হ'ব। যি কামত মন লগাব তাত সফলতা লাভ কৰিব। ধনাত্মক চিন্তা আৰু পৰিকল্পিতভাৱে পদক্ষেপেৰে আগবাঢ়িব পাৰিব। অফিচত বা ব্যৱসায়ত উন্নতি হোৱাৰ সময়। নতুন দায়িত্ব আহিব পাৰে যি আপোনাৰ বাবে যোগ্যতা বৃদ্ধি কৰিব। টকা পইচাৰ দিশত আজি আপোনাৰ আয় বৃদ্ধি হ'ব, ইনকাম বাঢ়িব, বিশেষকৈ যিসকলে নিজৰ কাম কৰে। এতিয়া আহিছোঁ প্ৰেম আৰু ঘৰ সংসাৰ। প্ৰেমিক প্ৰেমিকাৰ সৈতে বুজাবুজি আৰু মধুৰতা থাকিব। দাম্পত্য জীৱনত শান্তি বজাই থাকিব। একেলগে কিবা আনন্দদায়ক সময় উপভোগ কৰিব পাৰিব আজিৰ দিনটোত। স্বাস্থ্য ক্ষেত্ৰত ক'বলৈ গ'লে শৰীৰত তেজৰ অভাৱ বা পেটৰ সমস্যা হ'ব পাৰে। জলপান বা ফল মূলৰ পৰিমাণ বৃদ্ধি কৰক। মানসিক শান্তিৰ বাবে অলপমান ধ্যান কৰক। আজিৰ উপদেশ নিজৰ কাৰ্যত ধৈৰ্য ৰাখক। আনৰ কথাৰে মন অশান্ত নকৰিব, খেলিমেলি নকৰিব। শুভ সংখ্যা 5, শুভ ৰং সেউজীয়া আৰু নীলা।
শুভ সময় ৰাতিপুৱা 9 বজাৰ পৰা 11:15 প্ৰতিকাৰ বুধ গ্ৰহৰ কৃপা পাবলৈ ওম বুধায় নমঃ এই মন্ত্ৰটো 11 বাৰ উচ্চাৰণ কৰক আৰু কোনো মানুহক সহায় কৰক। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। আপোনাৰ মতামত কমেণ্টত জনাব। ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ তুলা ৰাশি। আজিৰ দিনটোৰ ৰাশিফল। তুলা ৰাশিৰ বাবে আজিৰ দিনটো সমতা আৰু ধৈৰ্যৰ পৰীক্ষাৰ দিন হ'ব। যিকোনো সিদ্ধান্ত লওঁতে দুই অৱসৰ কথা ভাবি চিন্তি আগবাঢ়িব। আপোনাৰ ন্যায়বোধ সকলোৰে হৃদয় জয় কৰিব পাৰিব। কাম আৰু টকা পইচা। কৰ্মক্ষেত্ৰত নতুন সুযোগ বা দায়িত্ব আহিব পাৰে। ব্যৱসায়ৰ ক্ষেত্ৰত লেনদেনত সাৱধানতা অৱলম্বন কৰক। ইনকাম বাঢ়িব, কিন্তু খৰচো অকণমান বেছি হ'ব পাৰে। এতিয়া আহিছোঁ প্ৰেম আৰু সংসাৰ। প্ৰেম জীৱনত শান্তি থাকিব, কিন্তু কথা বতৰা বেছি সংবেদনশীল হ'ব নালাগে। দাম্পত্য জীৱনত কিছুমান নতুন পৰিকল্পনাত সফল হ'ব পাৰে আজিৰ দিনটোত। এতিয়া আহিছোঁ আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে আজি আপুনি শাৰীৰিকভাৱে সুস্থ হৈ থাকিব, কিন্তু মানসিক টেনশ্যনৰ কাৰণে অকণমান ভাগৰুৱা অনুভৱ কৰিব পাৰে। গতিকে যথেষ্ট পৰিমাণে বিশ্ৰাম আৰু সংগীতত মন দিয়ক। আজিৰ উপদেশ অতি বেছি চিন্তা নকৰিব। নিজৰ অন্তৰৰ কথা শুনক আৰু সেইমতেই নিজা পদক্ষেপ গ্ৰহণ কৰক। শুভ সংখ্যা 6, শুভ ৰং বগা আৰু গোলাপী। শুভ সময় আবেলি 4 বজাৰ পৰা 6 বজালৈ। প্ৰতিকাৰ শুক্ৰ গ্ৰহৰ আশীৰ্বাদৰ বাবে আজিৰ দিনটোত কোনো দুখীয়া মানুহক মিঠাই বা নতুন বস্ত্ৰ দান কৰক। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ বৃশ্চিক ৰাশি। আজিৰ দিনটোৰ ৰাশিফল। বৃশ্চিক ৰাশিৰ বাবে আজিৰ দিনটো শক্তি আৰু আত্মবিশ্বাসেৰে ভৰপূৰ হৈ থাকিব। যিকোনো কাম দৃঢ় মনোবলেৰে আৰম্ভ কৰিলে সফল লাভ কৰিব। কোনো গুপ্ত সুযোগ বা সুকলমী খবৰ লাভ কৰাৰ সম্ভাৱনা আছে। এতিয়া আহিছোঁ আপোনাৰ কৰ্মক্ষেত্ৰ আৰু টকা। কৰ্মক্ষেত্ৰত আগৰ তুলনাত উন্নতি দেখা যাব। নতুন দায়িত্ব বা প্ৰজেক্ট পাব পাৰে। অৰ্থনৈতিক দিশত লাভজনক সময়, কিন্তু গোপনে লেনদেনৰ পৰা বাচি থাকিব। এতিয়া আহিছোঁ আপোনাৰ প্ৰেম আৰু সংসাৰ। প্ৰেম জীৱনত উৎসাহ আৰু গভীৰতা থাকিব। যিসকল একেলগে সংসাৰ কৰি আছে তেওঁলোকৰ মাজত বুজাবুজি বৃদ্ধি পাব। একেলগে সময় কটালে সুখ অনুভৱ কৰিব। এতিয়া আহিছোঁ আপোনাৰ স্বাস্থ্যৰ কথা ক'বলৈ গ'লে মানসিক চাপৰ বাবে কেতিয়াবা ভাগৰুৱা অনুভৱ বা আপোনাৰ মূৰ গৰম হৈ থাকিব পাৰে। আপোনাৰ মাইণ্ডটো চেঞ্জ হৈ থাকিব পাৰে। ধ্যান বা যোগৰ অভ্যাস কৰিলে আপোনাৰ উপকাৰী হ'ব। এতিয়া আহিছোঁ আজিৰ দিনটোৰ উপদেশ। অতি সন্দেহজনক নহ'ব, বেছি সন্দেহ নকৰিব। নিজৰ বিশ্বাসত দৃঢ় হৈ থাকক। শুভ সংখ্যা হৈছে 9, শুভ ৰং হৈছে ৰঙা আৰু খয়েৰী। শুভ সময় ৰাতিপুৱা 10:30 পৰা 12 বজালৈ। প্ৰতিকাৰ মংগল গ্ৰহৰ কৃপা পাবলৈ ওম অংগাৰকায় নমঃ এই মন্ত্ৰটি 11 বাৰ জপ কৰক আৰু লোহা দান কৰক। শুভ হ'ব। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ। এতিয়া আহিছোঁ ধনু ৰাশি। চেজিটেৰিয়াছ আজিৰ দিনটোৰ ৰাশিফল। ধনু ৰাশিৰ বাবে আজিৰ দিনটো আশাবাদী আৰু সফলতাৰ দিন হ'ব। যিকোনো কামত ইতিবাচক ফলাফল লাভ কৰিব। আগৰ পৰিশ্ৰমৰ ফল আজি পোৱাৰ সম্ভাৱনা আছে। নতুন পৰিকল্পনা আৰম্ভ কৰিবলৈ আজিৰ দিনটো উত্তম। এতিয়া হৈছে আপোনাৰ কৰ্মক্ষেত্ৰ আৰু টকা পইচা। অফিচত বা ব্যৱসায়ত উন্নতিৰ খবৰ আহিব পাৰে। কোনো গুৰুত্বপূৰ্ণ কামত আপোনাৰ নেতৃত্ব সঠিক বুলি প্ৰমাণিত হ'ব। টকা পইচাৰ দিশত আজি আপোনাৰ ইনকাম বৃদ্ধি হ'ব পাৰে। নতুন উৎসৰ পৰা লাভ হোৱাৰ সম্ভাৱনা আছে। প্ৰেম আৰু ঘৰ সংসাৰ। প্ৰেমিক প্ৰেমিকাৰ সৈতে মধুৰতা সময় কটাবলৈ পাৰিব। যিসকল একেলগে ঘৰ সংসাৰ কৰি আছে দাম্পত্য জীৱনৰ লগত জড়িত হৈ আছে তেওঁলোকৰ মাজত নতুন আনন্দৰ সূচনা হ'ব পাৰে। কিছুমানৰ বাবে পুৰণি বন্ধুত্ব প্ৰেমত পৰিণত হ'ব পাৰে। এতিয়া আহিছোঁ আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে শাৰীৰিকভাৱে আজি আপুনি সুস্থ হৈ থাকিব, কিন্তু অতি ভোজন এৰাই চলিব, বেছি খাদ্য গ্ৰহণ নকৰিব। মানসিক শান্তিৰ বাবে প্ৰকৃতিৰ লগত সময় কটোৱা উপকাৰী হ'ব। আজিৰ উপদেশ নিজৰ লক্ষ্যৰ মনোযোগী হৈ থাকক। এলেহুৱা ভাৱ আৰু
দেৰি কৰি নাথাকিব। সঠিক সিদ্ধান্ত সঠিক সময়ত গ্ৰহণ কৰক। শুভ সংখ্যা হৈছে 3, শুভ ৰং হৈছে কেশৰ আৰু হালধীয়া। শুভ সময় ৰাতিপুৱা 8:15 পৰা 10 বজালৈ। প্ৰতিকাৰ বৃহস্পতি গ্ৰহৰ কৃপা পাবলৈ ওম গুৰুৱে নমঃ এই মন্ত্ৰটো 11 বাৰ জপ কৰক আৰু গৰুক কল খাবলৈ দিয়ক। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ মকৰ ৰাশি। আজিৰ দিনটোৰ ৰাশিফল। মকৰ ৰাশিৰ বাবে আজিৰ দিনটো পৰিশ্ৰম আৰু ধৈৰ্যৰ দিন হ'ব। যিকোনো কাম লাহে লাহে আগবাঢ়িব, কিন্তু নিশ্চিত সফলতাৰ ফালে আগবাঢ়ি যাব। আত্মবিশ্বাস আৰু অধ্যৱসায়েৰে আপোনাক সঠিক পথ দেখুৱাই লৈ যাব। এতিয়া হৈছে আপোনাৰ কৰ্মক্ষেত্ৰ আৰু টকা। কৰ্মক্ষেত্ৰত নতুন দায়িত্ব বা প্ৰশংসা লাভৰ সম্ভাৱনা আছে। নিজৰ অভিজ্ঞতাৰ ওপৰত ভৰসা ৰাখি সিদ্ধান্ত লওক। অৰ্থনৈতিক দিশত ইনকাম বৃদ্ধি হ'ব পাৰে, কিন্তু খৰচৰ অকণমান বেছি হ'ব পাৰে। এতিয়া হৈছে আপোনাৰ সংসাৰ আৰু প্ৰেম জীৱনত মধুৰতা থাকিব। যিসকলে একেলগে সংসাৰ কৰি আছে তেওঁলোকৰ মাজত কোনো নতুন পৰিকল্পনা বা আনন্দৰ সময় আহিব পাৰে। একেলগে সময় কটালে আপোনাৰ মন শান্ত থাকিব। এতিয়া হৈছে স্বাস্থ্য। বেছি চিন্তা নকৰিব, নহ'লে মূৰৰ বিষ বা ভাগৰুৱা অনুভৱ হ'ব পাৰে। পৰ্যাপ্ত পৰিমাণে আপুনি ৰেষ্ট লওক আৰু সময়মতে আহাৰ গ্ৰহণ কৰক। আজিৰ উপদেশ, নিজৰ লক্ষ্যৰ পৰা বিচলিত নহ'ব। কামত মন দিয়ক, আগবাঢ়ি যাই থাকক। শুভ ৰং হৈছে ক'লা আৰু নীলা। শুভ সংখ্যা হৈছে 8। শুভ সময় আবেলি 2:30 পৰা 4 বজালৈ। প্ৰতিকাৰ শনি গ্ৰহৰ আশীৰ্বাদৰ বাবে ওম শং শনিশ্বৰায় নমঃ এই মন্ত্ৰটো 11 বাৰ জপ কৰক আৰু ক'লা তিল দান কৰক। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ কুম্ভ ৰাশি, একুৱেৰিয়াছ। আজিৰ দিনটোৰ ৰাশিফল। কুম্ভ ৰাশিৰ বাবে আজিৰ দিনটো নতুন চিন্তা আৰু পৰিৱৰ্তনৰ দিন। যিকোনো কাম নতুন দিশৰ সূচনা হ'ব পাৰে। সমাজ বা বন্ধু বান্ধৱৰ মাজত সন্মান বৃদ্ধি পাব। কৰ্মক্ষেত্ৰত নতুন প্ৰজেক্ট বা দায়িত্ব লাভ কৰাৰ সম্ভাৱনা আছে। নতুন আইডিয়াত কাম কৰিলে সফলতা লাভ কৰিব। টকা পইচাৰ ক্ষেত্ৰত ইনকাম বৃদ্ধি হ'ব পাৰে, কিন্তু খৰচ নিয়ন্ত্ৰণ কৰিব লাগিব। প্ৰেম জীৱনত উৎসাহ আৰু একতাবোধ থাকিব। একেলগে সময় কটালে আনন্দ আহিব। যিসকল দাম্পত্য জীৱনৰ লগত জড়িত হৈ আছে, বিবাহিত, তেওঁলোকৰ মাজত নতুন বিশ্বাস জন্ম ল'ব। স্বাস্থ্য ক্ষেত্ৰত সামান্য ঠাণ্ডা, যেনে কাহ, চৰ্দি বা পিঠিৰ সমস্যা, পিঠিৰ বিষ আদি দেখা দিব পাৰে। আপুনি খোলাখুলিকৈ কওক আৰু পৰ্যাপ্ত পৰিমাণে ৰেষ্ট লওক। আজিৰ উপদেশ, নতুন চিন্তা বা পৰিৱৰ্তনক ভয় নকৰিব। আগবাঢ়িলে সফলতা লাভ কৰিব। শুভ সংখ্যা হৈছে 4। শুভ ৰং হৈছে বাদামী আৰু ছাই বৰণীয়া। শুভ সময় ৰাতিপুৱা 10 বজাৰ পৰা 12 বজালৈ। প্ৰতিকাৰ শনি গ্ৰহৰ কৃপা পাবলৈ ওম শং শনিশ্বৰায় নমঃ এই মন্ত্ৰটো 11 বাৰ জপ কৰক আৰু দুখীয়া ব্যক্তিক ক'লা কাপোৰ বা ক'লা তিল দান কৰক। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ ৰাশিচক্ৰৰ অন্তিমটো ৰাশি হৈছে মীন ৰাশি, পিছেছ। মীন ৰাশিৰ বাবে আজিৰ দিনটো আন্তৰিক শান্তি আৰু আধ্যাত্মিকতাৰ দিন হ'ব। যিকোনো কামত ধৈৰ্য আৰু বিশ্বাসেৰে আগবাঢ়ি গ'লে সফলতা লাভ কৰিব। নতুন চিন্তা বা প্ৰেৰণা আহিব পাৰে, যি আগলৈকে আপোনাৰ পথত মুকলিকৈ দেখুৱাব। কাম কাজৰ ক্ষেত্ৰত আগৰ ফল আজি পোৱাৰ সম্ভাৱনা আছে। নতুন কাম কাজ বা কৃতিত্বৰে সন্মান বৃদ্ধি কৰিব। টকা পইচাৰ দিশত আজি ইনকাম স্থিৰ থাকিব, কিন্তু নতুন ইনভেষ্টৰ কাৰণে সময়টো ঠিক নহয় আজিৰ দিনটো। প্ৰেম জীৱনত উৎসাহ আৰু মৰম ভালপোৱা থাকিব। প্ৰেমিক প্ৰেমিকাৰ সৈতে সময় কটালে আপোনাৰ মন শান্ত থাকিব। সংসাৰত শান্তি বজাই থাকিব। কোনো কথা লৈ তৰ্ক বিতৰ্ক নকৰিব। স্বাস্থ্য ক্ষেত্ৰত আজি মানসিকভাৱে শান্ত থাকিব, কিন্তু অতি চিন্তা এৰাই চলক। পুষ্টিকৰ আহাৰ গ্ৰহণ কৰক, লগতে পৰ্যাপ্ত পৰিমাণে আপুনি টোপনি মাৰক। এতিয়া আহিছোঁ শিক্ষা ক্ষেত্ৰ। আজিৰ দিনটো মীন ৰাশিৰ শিক্ষাৰ্থীসকলৰ বাবে
অত্যন্ত অনুকূল। মন একাগ্ৰ থাকিব আৰু নতুন বিষয় বা অধ্যয়নত দ্ৰুত বুজি পোৱাত সক্ষম হ'ব। অধ্যয়নৰ ক্ষেত্ৰত যি ভুল বুজাবুজি আছিল, মানে খেলি মেলি আছিল, সেইটো আজি দূৰ হ'ব। অধ্যয়ন আৰু পৰীক্ষা বা প্ৰেজেণ্টেশ্যন সম্পৰ্কীয় দিন হ'লে আজিৰ দিনটো ভাল ফলাফল লাভ কৰাৰ সম্ভাৱনা আছে। যিকোনো কাম ধৈৰ্য আৰু মনোযোগেৰে কৰিলে সফলতা লাভ কৰিব। যিসকল উচ্চ শিক্ষা বা প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতি চলাই আছে, তেওঁলোকৰ বাবে আজিৰ দিনটো লাভজনক হ'ব। উপদেশ: অধ্যয়নৰ সময়ত ফোন বা সামাজিক মাধ্যমৰ পৰা দূৰত থাকক। পুৱা সৰু ধ্যান বা প্ৰাৰ্থনা কৰিলে আপোনাৰ মন শান্ত থাকিব। আজিৰ দিনটোত কোনো বয়োজ্যেষ্ঠৰ ডাঙৰৰ পৰা পৰামৰ্শ লোৱা উপকাৰী হ'ব। শুভ ৰং হৈছে হালধীয়া আৰু কেশৰ। শুভ সংখ্যা হৈছে 3। শুভ সময় ৰাতিপুৱা 8:30 পৰা 10 বজালৈ। প্ৰতিকাৰ: বৃহস্পতি গ্ৰহৰ কৃপা লাভৰ বাবে পুৰণি বা ডাঙৰ শিক্ষকৰ আশীৰ্বাদ লওক আৰু কলা বা মিঠাই দান কৰক। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক।